ইতিমধ্যে আমাৰ দুয়োগৰাকী জনসাধাৰণৰ অতি প্ৰিয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া পুনাকন বৰুৱা ডাঙৰীয়াই আপোনালোকক উদ্দেশ্য কৰি এই পঞ্চায়ত নিৰ্বাচনৰ গুৰুত্ব আৰু তাৎপৰ্য আমাৰ গ্ৰাম্য অঞ্চলত বসবাস কৰা ৰাইজৰ বাবে কিমান গুৰুত্বপূৰ্ণ এই কথা ব্যাখ্যা কৰিলে। আজি এই সভাত আপোনালোক সকলোৱে যিমান উৎসাহেৰে অংশগ্ৰহণ কৰিছে মই ইয়াৰ পৰিৱেশটো দেখিয়ে অত্যন্ত উৎফুল্লিত হৈছোঁ। পৰম শ্ৰদ্ধা ৰাইজ, এই সভাখন সফল কৰাৰ অন্তৰালত আপোনালোকৰ শতকৰা 100% অৱদান আছে। গতিকে সমবেত সমূহ ৰাইজক মই আন্তৰিকতাৰে সভাখন সফল কৰাৰ বাবে কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যিখন NDA চৰকাৰ নতুন দিল্লীত 2014 চনত গঠন হ'ল, যাৰ নেতৃত্ব বহন কৰিলে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, আৰু তেতিয়াৰ পৰাই ভাৰতবৰ্ষৰ বুকুত গাঁও চহৰ পাহাৰ ভৈয়াম সকলো অঞ্চলতে বসবাস কৰা ৰাইজৰ জীৱনলৈ পৰিৱৰ্তন নামি আহিল। ইয়াৰ পূৰ্বতে কংগ্ৰেছ দলটোৱে 55 বছৰ কাল ৰাজত্ব চলালে। কেন্দ্ৰীয় চৰকাৰ গঠন প্ৰক্ৰিয়াত ভাৰতবৰ্ষৰ জনগণে কংগ্ৰেছ দলটোক আন্তৰিকতাৰে সহযোগিতা আগবঢ়ালে, ৰাজ্যত চৰকাৰ গঠন প্ৰক্ৰিয়াটো সহযোগিতা আগবঢ়ালে। এনেধৰণে প্ৰায় 6টা দশক, প্ৰায় 60 বছৰ কাল কংগ্ৰেছ দলটোৱে ৰাইজৰ বিভিন্ন প্ৰতিশ্ৰুতি দি সমৰ্থন আদায় কৰি শাসনৰ বাগজুৰি হাতত ল'লে। কিন্তু শাসনৰ বাগজুৰি হাতত লোৱাৰ পাছত কংগ্ৰেছ দলটোৱে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি দুখীয়া জনগণক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰিলে। তেখেতসকলৰ দিনত কৌটি কৌটি সমগ্ৰ ভাৰতবৰ্ষতে ৰাইজে বিভিন্ন দুখেৰে তেখেতসকলে জীৱন নিৰ্বাহ কৰিব লগা হৈছিল। কৌটি কৌটি মানুহৰ থকা ঘৰ নাছিল, খাব পাবৰ বাবে অন্নমুঠি নাছিল, উপাৰ্জনৰ বাবে কৰ্মসংস্থাপন নাছিল। নানা ধৰণে বেদনাগ্ৰস্ত হৈ প্ৰায় 6টা দশক ভাৰতবৰ্ষত গাঁও চাহ বাগিচা পাহাৰ ভৈয়াম চহৰ সকলো ঠাইতে ৰাইজে জীৱন নিৰ্বাহ কৰিব লগা হৈছিল। সেইখন ভাৰতবৰ্ষক আধুনিক ৰূপত সজাই তোলাৰ বাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 2014 চনত ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকক সাক্ষী কৰি প্ৰতিজ্ঞাবদ্ধ হ'ল যে তেখেতে ক'লে এইখন ভাৰতবৰ্ষত বিজেপি নেতৃত্বাধীন NDA চৰকাৰখনে দুখীয়া বাবে আৰু গাঁও চাহ বাগিচা পাহাৰ ভৈয়াম সকলো স্থানতে থকা লোকক আত্মসন্মান লৈ জীয়াই থকাৰ বাবে সামাজিক ন্যায় আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে শক্তিশালী বাতাবৰণ সৃষ্টি কৰিব। আৰু সেইবাবে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শক্তিশালী নীতি, বিভিন্ন পৰিকল্পনা আৰু আঁচনি বিভিন্ন শ্ৰেণীৰ ৰাইজৰ বাবে তেখেতে ৰূপায়ণ কৰাৰ সংকল্প ল'লে আৰু বাজেটত হাজাৰ হাজাৰ লাখ লাখ কোটি টকা ধাৰ্য কৰি সময়মতে জনসাধাৰণৰ হিতকৰ বাবে এই আঁচনিসমূহ ৰূপায়ণ কৰাৰ ফলত আজি ভাৰতবৰ্ষ শক্তিশালী হ'ল। 2016 চনত আপোনালোক সকলোৱে মিলি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত মিত্ৰজোঁট চৰকাৰ দিছপুৰত গঠন কৰিলে। অসমত বিজেপি চৰকাৰ পোনপ্ৰথমবাৰৰ বাবে 2016 চনত হ'ল। এই অভাজনক আপোনালোকে মুখ্যমন্ত্ৰী পাতিলে। বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ সকলো জাতি জনগোষ্ঠীৰ মিলিত প্ৰচেষ্টাৰে ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্ব চলা মিত্ৰজোঁট চৰকাৰখন গঠন কৰি এইখন চৰকাৰ
আগুৱাই নিবৰ বাবে সকলো ৰাইজে আন্তৰিকতা সহযোগিতা আগবঢ়ালে। চৰকাৰখনেও দায়িত্ব লৈ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ হাতত ল'লে। আজি আপোনালোকে জানে চাহ বাগিচাৰ মাজত এইখন সভা অনুষ্ঠিত হৈছে। চাহ শ্ৰমিক ৰাইজে প্ৰায় 200 বছৰতকৈ অধিক কাল অসমৰ চাহ উন্নত মানদণ্ডৰ চাহ উৎপাদনৰ বাবে বহু মূৰৰ ঘাম মাটিত পেলাই কষ্ট স্বীকাৰ কৰিলে আৰু এই অসম চাহে বিশ্ব জয় কৰিবলৈ সক্ষম হ'ল, বিশ্বৰ মানুহৰ মাজত সমাদৰ বুটলি দিবলৈ সক্ষম হ'ল আৰু ইয়াৰ যোগেদি কেৱল অসমেই নহয় ভাৰতবৰ্ষই বিশ্বৰ মানচিত্ৰত মৰ্যাদা সহকাৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ল। এই চাহ শ্ৰমিক ৰাইজক কোনোদিনেই কংগ্ৰেছ দলটোৱে কোনোদিনেই সামাজিক ন্যায় আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে পদক্ষেপ নললে। আনকি চাহ শ্ৰমিকৰ পুত্ৰ কন্যাই শিক্ষা কেনেকৈ গ্ৰহণ কৰিব, চাহ শ্ৰমিক ৰাইজে উন্নত চিকিৎসা কেনেধৰণে পাব, বাগানত থকা হস্পিটেলত ঔষধ কেনেধৰণে যোগান ধৰিব আৰু চাহ শ্ৰমিকৰ গৰ্ভৱতী মহিলাই কেনেধৰণে গৰ্ভধাৰণ কৰাৰ পাছত জীৱন নিৰ্বাহ কৰিব, এই ক্ষেত্ৰত কংগ্ৰেছে কোনো দিনেই উদ্যোগ নললে। কংগ্ৰেছে নোলোৱাৰ বাবে বহু সমস্যাৰ মাজত চাহ শ্ৰমিক ৰাইজে জীৱন নিৰ্বাহ কৰিব লগা হৈছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে ক্ষমতাৰ বাগজুৰি হাতত লৈ 850খন চাহ বাগিচাত পকী ৰাস্তা নিৰ্মাণ কৰাৰ শক্তিশালী সিদ্ধান্ত ল'লে আৰু কংগ্ৰেছৰ প্ৰায় 60 বছৰ কাল ৰাজত্বৰ সময়ত কোনো চাহ বাগিচাত উচ্চ শিক্ষাৰ বাবে শিক্ষানুষ্ঠান নখুলিলে। কিন্তু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চলা মিত্ৰজোঁটৰ চৰকাৰখনে 118খন হাইস্কুল প্ৰতিষ্ঠা কৰাৰ সিদ্ধান্ত চাহ বাগিচাত গ্ৰহণ কৰিলে। ইয়াৰ উপৰিও চাহ শ্ৰমিকৰ কাৰোৱে বেংকৰ একাউণ্ট নাছিল, ফলত তেখেতসকলে যি দৰমহা পাইছিল সেই দৰমহাৰ অসুৰক্ষিতভাৱে ৰাখিব লগা হৈছিল। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে তেখেতসকলৰ জীৱনলৈ পৰিৱৰ্তন অনাৰ বাবে প্ৰায় 8 লাখ বেংকৰ একাউণ্ট খোলাৰ ব্যৱস্থা কৰিলে আৰু চাহ ধন পুৰস্কাৰ মেলাৰ যোগেদি প্ৰতিটো একাউণ্টত 8,000 টকাকৈ বিভিন্ন কিস্তিত ধন জমা কৰিলে। এইখিনি পৰিৱৰ্তন চৰ্দাৰসকলক মোবাইল দিয়া, দয়াল দাস পানিকাৰ নামেৰে স্কলাৰশ্বিপ দিয়া, মাংৰি ৱাঙৰ নামেৰে নাট্য আমাৰ বিভিন্ন ধৰণৰ ঘৰ নিৰ্মাণ কৰা আৰু চাহ শ্ৰমিক ৰাইজক মৰ্যাদা দিবৰ বাবে তেখেতসকলৰ প্ৰবাদ পুৰুষৰ নামত কংগ্ৰেছে কোনো উদ্যোগ নললে। কিন্তু ভাৰতীয় জনতা পাৰ্টীয়ে শ্ৰমিক কল্যাণ দিৱস নামেৰে এটা দিন ধাৰ্য কৰিলে আৰু দুগৰাকী মহান নেতাৰ নামত সন্তোষ কুমাৰ দত্ত আৰু চাইমন সিং হৰুণ তেনেধৰণে বিৰছা মুণ্ডাৰ নামেৰেও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে দিল্লী আৰু দিছপুৰত তেখেতসকলৰ উদ্যোগ ল'লে। কথাবিলাক সঁচানে মিছা? গতিকে খেতিয়ক ৰাইজৰ বাবে গাঁও অঞ্চলত বসবাস কৰা ৰাইজৰ বাবে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰে উপাৰ্জন দুগুণ কৰাৰ উদ্দেশ্যে ধানৰ দাম 800 টকাৰ পৰা নি 2300 টকালৈকে বৃদ্ধি কৰিলে আৰু খেতিয়কৰ নামত 3টা কিস্তিত প্ৰতি বছৰে 6000 টকাকৈ নগদ ধন প্ৰদান কৰিলে। গতিকে এনেধৰণে গাঁও, চাহ বাগিচা, ৰাস্তা পদূলি, দলং, বিজুলী বাতি, বিশুদ্ধ খোৱা পানী আৰু ৰন্ধন গেছ আৰু আমাৰ চাহ শ্ৰমিক হওক, গাঁৱৰ হওক, সকলো খেতিয়ক ৰাইজে, শ্ৰমিক ৰাইজে জটিল ৰোগত বিনামূলীয়াকৈ চিকিৎসা কৰিব পৰাকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আয়ুষ্মান ভাৰতৰ যোগেদি 5 লাখ টকালৈকে চিকিৎসা লোৱাৰ সুবিধা প্ৰদান কৰিলে। এই হৈছে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ, বিজেপি, এজেপি, UPPL আৰু সন্মিলিত গণশক্তি চৰকাৰ। আমাৰ চৰকাৰে সদায় দুখীয়াৰ স্বাৰ্থত কাম কৰি আহিছে আৰু কাম কৰি যাব। কাম কৰে কি লাগে?
निष्ठा से काम करे लगे लगे कि नहीं लगे गति के हे संकल्परे पंचायत गठन प्रक्रियात आपलोके सकले आत्मनियोग करक भारतीय जनता पार्टी नेतृत्व थका मित्रजोट सरकारखन जेतियाলৈকে থাকে दिसपुरत और दिल्ली भारतीय जनता पार्टी नेतृत्व चला एनडीए सरकार जेतियाলৈকে থাকে मोदी डांगरिया जेतियाলৈকে এই ক্ষেত্ৰত দৃঢ়তাৰে নেতৃত্ব দি আছে নেতৃত্ব দি যাব গতিকে আমাৰ গাঁও হওক চাহ বাগিচা হওক কোনো দুখীয়া মানুহৰ আগন্তুক দিনত যাতে সমস্যা নাথাকে তাৰ বাবে দুইখন চৰকাৰে নিষ্ঠাৰে কাম কৰি যাব আমাৰ লক্ষ্য অসমৰ বুকুত এজনো এনেকুৱা মানুহ থাকিব নালাগে যাৰ পকী ঘৰ নাই গতিকে দুখীয়া মানুহক ঘৰ দিয়া দুখীয়া মানুহক বিনামূলীয়াকৈ চাউল দিয়া আৰু দুখীয়া মানুহৰ পুত্ৰকন্যা পঢ়িব পৰাকৈ বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা এই সকলোবিলাক কাম যদি কোনোবাই কৰে সেই হৈছে বিজেপি চৰকাৰ এজিপি চৰকাৰ গতিকে সেইবাবে মই আশা কৰিম যে আজি और ये सबुआल हवालत जिमान संख्यक आमार बीजेपी और एजीपी प्रार्थी प्रतिनिधिता करिছে पंचायत निर्वाचन সকলোকে আপোনালোকে আশীৰ্বাদ দিয়ক সকলোকে আপোনালোকে সহায় কৰক কৰিবনে নাই গতিকে আগন্তুক দিনত এই চৰকাৰে পঞ্চায়ত চৰকাৰে আপোনালোকৰ হৈ কাম কৰিব দিনে নিশাই কংগ্ৰেছৰ দিনত আপোনালোকৰ দুখীয়া মানুহৰ নামত অহা ঘৰ বিভিন্ন ধৰণৰ ৰাচন বিভিন্ন ধৰণৰ পেনশন সকলোবিলাক টকা কংগ্ৰেছৰ নেতা পালি নেতা আত্মসাৎ কৰিছিল কিন্তু ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিটো পইচা দুখীয়া মানুহৰ স্বাৰ্থত ব্যৱহাৰ কৰাৰ বাবে আৰু আপোনালোকক আগন্তুক দিনত যাতে আপোনালোকৰ বৰ্তমান যেটো স্থিতি ইয়াক অধিক শক্তিশালী কৰাৰ বাবে ভাৰতীয় জনতা পাৰ্টি চৰকাৰে কাম কৰি আছে কাম কৰি যাব সমগ্ৰ বিশ্বৰ বুকুত এতিয়া ভাৰতবৰ্ষৰ প্ৰতিচ্ছবি পৰিৱৰ্তন হৈছে উঠি অহা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মই ক'ব বিচাৰো এইখন ভাৰতবৰ্ষত যুৱসকলৰ বাবে বহু নতুন নতুন আঁচনি হাতত লোৱা হৈছে স্কিল ইণ্ডিয়া মেক ইন ইণ্ডিয়া ডিজিটেল ইণ্ডিয়া ষ্টাৰ্টআপ ইণ্ডিয়া অৰ্থাৎ এই সকলোবিলাক আঁচনি সকলোবিলাক কাৰ্যসূচীত উঠি অহা যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিব পৰা এটা শক্তিশালী বাতাবৰণ সৃষ্টি কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া সমান্তৰালভাৱে আজি অসমতো লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ মহিলাক অৰুণোদয় যোগেদি অসম চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সহযোগিতা আগবঢ়োৱা হৈছে আৰু আগন্তুক দিনত প্ৰতিগৰাকী মহিলাৰ নামত 10,000 টকা নগদ দিয়াৰ ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু আমি যে চাউল দি আছো বিনামূলীয়াকৈ চাউলৰ লগত অহা অক্টোবৰৰ পৰা নতুন 3টা আইটেম যোগ হ'ব বিনামূলীয়া চাউলটো পাবই লগত থাকিব বিনামূলীয়া দাইল বিনামূলীয়া চেনি বিনামূলীয়া নিমখ গাঁৱে গাঁৱে চাহ বাগিচাই কোনো ঠাইত যাতে যাতায়াত আঘাতত অসুবিধা নহয় তাৰ বাবে সকলো ঠাইতে পকী ৰাস্তা নিৰ্মাণ কৰা হ'ব বৃদ্ধাৰ নিশ্চিতভাৱে পেঞ্চন পোৱাৰ ব্যৱস্থা ইতিমধ্যে প্ৰৱৰ্তন কৰা হৈছে এই পেঞ্চন শতকৰা 100%ৰে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আৰু যিবিলাক মেধা সম্পন্ন ছাত্ৰ ছাত্ৰী ইতিমধ্যে তেখেতসকলক চৰকাৰৰ তৰফৰ পৰা স্কুটিৰ পৰা আৰম্ভ কৰি নগদ ধন দিয়াৰ ইতিমধ্যে প্ৰক্ৰিয়া আৰম্ভ হৈছে গতিকে সেইবাবে সমাজৰ কোনো শ্ৰেণী যুৱক যুৱতী ছাত্ৰ ছাত্ৰী বৃদ্ধা বিধৱা আৰু পুৰুষ মহিলা খেতিয়ক শ্ৰমিক সকলোকে সমান্তৰালভাৱে আৰ্থিক সহযোগিতা আগবঢ়াই সবল কৰি তোলা হ'ব শক্তিশালী কৰি তোলা হ'ব যাতে ভাৰতবৰ্ষই অহা 25 বছৰৰ ভিতৰত বিশ্ব শ্ৰেষ্ঠ উন্নত ৰাষ্ট্ৰ হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ